চেনেলৰ পৰা আপোনালোকক মষ্ট ৱেলকাম জনাইছোঁ। মই প্ৰণতি দেৱী। আজি মই আপোনালোকৰ এটা হেল্ডি ব্ৰেকফাষ্ট নাস্তা এনেকুৱা ধৰণৰ বনাইছোঁ। আপোনালোকে খাই বহুত ভাল পাব। চুজি আটা আলু মিক্স বনালোঁ, লুচি পুৰি বনালোঁ। আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু বনাবলৈ একদম উজু হয়। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। চুজি এনেকুৱা এক বাতি, এই বাতিটোত 300 গ্ৰামমান ধৰে, মানে এনেকুৱা বাতিয়ে জোখ লৈছোঁ আজি মই। এই বাতিৰে চব দিম। এই এক বাতিখিনি মই চুজি ইয়াত দিছোঁ। প্ৰথমতে চুজিখিনি আমি অলপ গৰম পানীৰে তিয়াই থওঁ। এয়া গৰম পানী, কুহুমীয়া পানী এক বাতি আনিছোঁ। এই গোটেইখিনি মই ইয়াত চুজিটো দি দিছোঁ। চুজিখিনি যিহেতু পানী বহুত শুকাই ন চুজিয়ে, সেইকাৰণে চুজিত পানীখিনি প্ৰথম দি লৈছোঁ। পানী দি অকণমান আমি এনেই লাৰি দিছোঁ। এনেকুৱা হৈছে। আমি এইখিনি আধা ঘণ্টা ফুলিব দিওঁ, ঢাকি থওঁ এইখিনিতে। এই আলুকেইটা মই সিজাই আনিছোঁ। এই চাওক অলপ মিডিয়াম টাইপ আলু। এইখিনি আলুকেইটা মই অলপ পিটিকি লওঁ এইখনেৰে, একেবাৰে সিজি গৈছে। এতিয়া আমি ইয়াতে চুজিখিনি যে আমি তিয়াই থৈছিলোঁ পানীৰে, এইখিনি আধা ঘণ্টা হ'ল ইয়াত দি দিছোঁ। আটা এনেকুৱা এক বাতি লৈছোঁ। যিখিনি লাগে সেইখিনি প্ৰথমতে আধা দি ল'ম। আধা দি চাম, পিছত লাগিলে আৰু দিব লাগিব। ইয়াত আমি বৰ্তমান অলপমান হালধি দিছোঁ কালাৰৰ কাৰণে, নিমখ দিছোঁ, কচুৰি মেথি দিছোঁ এচামুচ, কালজিৰা দিছোঁ, এইখিনি গোটা জিৰা দিছোঁ, এইখিনি জিৰা পাউডাৰ অলপ দিছোঁ আধা চামুচ, চিলি ফ্লেক্স দিছোঁ এচামুচ। বৰ্তমান আমি এইখিনি এতিয়া ভালকৈ আটা মৰাৰ নিচিনাকৈ মাৰি ল'ম। লুচি বনাম যিহেতু দি লওঁ। এক বাতিখিনি গোটেই লাগিব। অলপ পাতল হৈ আছে, মানে হেৰি অলপ আটা লাগিব আৰু এইখিনি আটা এক্সট্ৰা ল'লোঁ। চাই লওঁ কিখিনি লাগে। এইখিনি মাৰিলোঁ। এই আটাখিনি আৰু চুজিখিনি মাৰোঁতে অলপ ঢিলা হৈছিলে, গতিকে মই আৰু এক বাতি আটা আপোনালোকক নেদেখুৱালোঁ আৰু এনেকুৱা বাতিৰে আৰু এক বাতি আটা ইয়াত মানে মিক্স কৰি ঠিক কৰিলোঁ। এতিয়া ঠিক হৈ গ'ল। বাকীখিনি মই ইয়াত দিলোঁ 2 বাতি আটা, এক বাতি চুজি আৰু এক বাতি পানী দিছোঁ। পানী মানে চুজিত দিয়া পানীখিনি, বেলেগ পানী নাই দিয়া। আৰু আলু দিছোঁ মিডিয়াম চাইজৰ 4টা। এইখিনিৰে মই এইখিনি মাৰি ল'লোঁ। এতিয়া হৈ গ'ল। এইখিনি আমি এতিয়া লডু বনাই লুচি বনাম। আমি এইখিনি কৰিলোঁ। 10 মিনিট পিছত আমি এইখিনি ল'লোঁ, ঢাকি থৈছিলোঁ মই 10 মিনিট। এতিয়া মই এটা এটাকৈ আমি এইটো জোখত বেলিলোঁ, অলপমান মোটা, একদম পাতলা কৰা নাই। এতিয়া আমি এইখন ঢাকনি, এইখনেৰে আমি কাটি কাটি ল'ম। আমি এনেকৈ বনাই ল'লোঁ। চাওক সৰু সৰুকৈ লৈছোঁ আমি। চাওক এতিয়া আমি এইখিনি আকৌ ইয়াতে মিক্স দি আকৌ ইয়াৰ লগত বেলি ল'ম। এইখিনি বেলা হ'ল, আমি এইখনতে কাটি দিওঁ। আমি এইখিনি অলপ অলপ ডাঠ হৈ আছে,
অলপ অলপ বেলি ল'ম এতিয়া। এতিয়া আমি এইখন এনেকৈ বেলি ল'ম আৰু নবনাওঁ, বেলি ফ্ৰিজত ভৰাই থ'ম। ভাজি ল'লোঁ। এয়া চব বেলি ল'লোঁ এনেকৈ গোটেইখিনি। এতিয়া আমি ভাজি লওঁ, ৰিফাইনেৰে বনাম। লুচিৰে ফুলিছে আৰু ধুনীয়া হৈছে। চুজি, আলু আৰু আটাৰে এনেকুৱা পুৰি হৈ গ'ল। চব কিমান হেৰি হৈছে, ক্ৰিস্পি হৈছে, বহুত ক্ৰিস্পি হৈছে। লুচি বনালোঁ। এয়া চাটনি দিছোঁ, আমৰ মিঠা চাটনি। আৰু এইখিনি ধনিয়া, আদা, নহৰু আৰু নাৰিকল এনেকৈ মিক্স দি চাটনিখন বনাইছোঁ। এইখন ইয়াৰ লগত খাবলৈ। বাকী যদি মোৰ বনোৱা প্ৰচেষ্টা আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং।